এই মাছৰ পোনা নাৰ্ছিং কৰিব পাৰোঁ। কিন্তু এতিয়া কেইদিনমান আগত হয়তো চাইছিলে যে ইয়াৰ এইটো পুখুৰীৰ পৰা আমি মাগুৰ মাছৰ ভিডিঅ' এৰিছিলোঁ, কিন্তু এতিয়া আকৌ গুলচা মাছৰ প্ৰডাকশ্যন কৰা হ'ল। মাটিত চপাই দিব লাগিব, হা, নহ'লে নুঠে। মই কিন্তু ভাবাই নাছিলোঁ যে ইমান প্ৰডাকশ্যন, শিঙি মাছৰ প্ৰডাকশ্যন হয়, কিন্তু এইটো কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হ'ল মই নিজেই গম পোৱা নাই। 4 লাখ যদি পোনা হয়, কিন্তু স্পনটো বেছি দিয়া আছিলে, আৰু বেছি হ'ব লাগিছিলে, কিন্তু যি প্ৰডাকশ্যন দেখা পাইছোঁ সি হয়তো আইডিয়া কৰিব পৰা নাই। আমাৰ আইডিয়াত 5 লাখ হ'ব লাগে, কিন্তু সি কৈছে 4 লাখ। কাৰটো সঁচা হয়, আমি মাছ বিক্ৰী কৰিলেহে গম পাম। এই পুখুৰীটোত যদি 5 লাখ মাছৰ পৰা 5 লাখ, এতিয়া যেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হৈছে ছেকেণ্ড বাংলাদেশ বুলি আমি পাৰিম। এতিয়া আৰু বাংলাদেশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, কেলকাতাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কেলকাতাতো শিঙি মাছৰ, লোকেল মাছৰ মানে প্ৰডাকশ্যন ইমান নাই। আমাৰ ইয়াত যিমান প্ৰডাকশ্যন হয় কেলকাতাত সিমান নহয়। কোৱালিটিটো মেইনটেইন কৰিব ব্যৱস্থা আমি কৰিছোঁ, চেষ্টা কৰি আছোঁ, কেনেকৈ ভাল কোৱালিটি মাছ আপোনালোকক দিব পাৰোঁ। এই হেচাৰীখনত অকল লোকেল মাছৰ প্ৰডাকশ্যন হ'ব, আৰু বৰ্তমান হৈ আছে আৰু আগন্তুক দিনত হৈ থাকিব। হৈ গৈছে এই বিলুপ্ত হৈ যোৱা মাছৰ খালি প্ৰডাকশ্যন ইয়াত এইটো হেচাৰীত হ'ব। আপোনালোকে নিসন্দেহত আমাৰ লগত যোগাযোগ কৰি এই মাছৰ কাম কৰা শিকিব পাৰিব। কেনেকৈ ফাৰ্মিং কৰিব লাগে, কেনেকৈ মাছৰ প্ৰডাকশ্যন কৰিব লাগে, কি ইয়াৰ আঁৰত কি কি সুবিধা অসুবিধা কামবোৰ আছে, আমাৰ এই চেনেলৰ যোগতে আপোনালোকে চাব পাৰিব। আসসালামু আলাইকুম, মই ফাৰুক আব্দুল্লাহ। সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব যে ইমান দিন আমি কৈ আহিছিলোঁ যে আমি গুলচা মাছৰ প্ৰডাকশ্যন কৰিম বা গুলচা মাছৰ আমি ব্ৰিডিং কৰিম। গুলচা টেঙৰা যিটো কয়, শিঙৰা মাছ, এই শিঙৰা মাছৰ প্ৰডাকশ্যন আমাৰ কৰা হৈছিলে। হোৱাৰ পিছত কি ৰিজাল্ট আহিছে, সেই ৰিজাল্টখিনি আপোনালোকক দেখাম। কিন্তু মই যেতিয়া প্ৰডাকশ্যন কৰিছিলোঁ, যেতিয়া ইনজেকশ্যন কৰিছিলোঁ, সেই ভিডিঅ'খন আপোনালোকক দেখাব পৰা নাই, হয়তো ভিডিঅ' বনোৱা নাই। এতিয়া পোনা কিমান ডাঙৰ হৈছে, পোনাখিনি আপোনালোকক দেখাম। আৰু কথাটো হৈছে কি, আমি প্ৰথমতে আমি কাৱৈ মাছৰ ব্ৰিডিং কৰিছিলোঁ, দ্বিতীয়তে শিঙি মাছৰ কৰিলোঁ, তৃতীয়তে আমি মাগুৰ মাছৰ ব্ৰিডিং কৰিলোঁ, ছাকচেছ হ'লোঁ। তাৰপিছত আমি পাবদা মাছৰ কৰিলোঁ, ছাকচেছ হ'লোঁ। এতিয়া আমি গুলচা মাছৰ প্ৰডাকশ্যন কৰি আমি ছাকচেছ হৈছোঁ অলৰেডি। কথাটো হৈছে কি, আমি এই লাহে লাহে যদি ক্ৰমান্বয়ে যদি আমি বছৰে বছৰে এটা দুটা প্ৰজাতি আমি বঢ়াই লৈ যাওঁ, মানে কৃত্ৰিম প্ৰজননৰ প্ৰক্ৰিয়াৰে আমি মাজেৰে লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, লাহে লাহে থলুৱা মাছ যিখিনি আছে সেইখিনি মাছ আমি বিলুপ্তৰ পথৰ পৰা আমি ঘূৰাই আনিব পাৰিম, সক্ষম হ'ম। সেইটোৰ কাৰণে আমি বহুত চেষ্টা চলাই আছোঁ, বহুত গৱেষণা, বহুত চিন্তা চৰ্চা কৰি আছোঁ, বহুত ৰিচাৰ্চ কৰি আছোঁ, কেনেকৈ কি কৰিব পৰা যায়। আমি আগন্তুক দিনত মই ভাবিছোঁ যে আমি খৰিয়া মাছ, এইখিনি আমি খৰিয়া মাছৰ ওপৰতো চৰ্চা কৰি আছোঁ, কেনেকৈ ব্ৰিডিং কৰিব পাৰোঁ, কেনেকৈ আমি প্ৰজনন কৰিব পাৰোঁ, কৃত্ৰিম প্ৰজনন আমি চেষ্টা কৰি থাকিম। অহা বছৰ হয়তো খৰিয়া মাছৰ হ'ব পাৰে। এই ভিডিঅ'ত মই এইখিনি খালি কৰিছোঁ, ইংগিত দি দিছোঁ। মানে কথাটো হৈছে কি, মই চেষ্টা কৰি আছোঁ। এতিয়া কথাটো হৈছে কি, আমাৰ পোনাবিলাক কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হৈছে, কিমান ডাঙৰ হৈছে, হিউজ পৰিমাণ প্ৰডাকশ্যন হ'ল না কম পৰিমাণ হ'ল, মানে এইখিনি আপোনালোকক দেখাম। এতিয়া আমি গৈ আছোঁ পুখুৰীলৈ, মানে যিখন পুখুৰীত মানে শিঙি মাছৰ যিখন পুখুৰীত নেকি গুলচা মাছৰ স্পন এৰা হৈছিলে। ধৰি লওক এসপ্তাহমান হ'ব, এসপ্তাহমানত কিমান গ্ৰথ আহিছে আমি আপোনালোকক দেখাম। এতিয়া উঠাবলৈ দিম, মানে এটা নেটিং কৰিব দিম। আৰু আমাৰ লেট হৈছে, ইমান দিন লেট হ'ল, মেইন কাৰণটো হৈছে কি যে বৰ্ডাৰ নাছিলে আমাৰ হাতত, কিন্তু বৰ্ডাৰ নাছিলে। বৰ্ডাৰ কম পৰিমাণ থকাৰ কাৰণে কৰিব পৰা নাছিলোঁ। বৰ্ডাৰখিনি মানে পুখুৰীত আছিলেই, কিন্তু বৰ্ডাৰ কম পৰিমাণ থকাৰ কাৰণে উঠাব পৰা নাছিলোঁ। নেটত নাহে, নেটিং কৰিলে জাল টানিলে উঠাব নোৱাৰোঁ। সেইবিলাক সমস্যাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ, নহ'লে আমি প্ৰথমতে কৰিব পাৰিলোঁ হয়। কিন্তু এতিয়া পুখুৰী সিঁচি মেলি ধৰি তাৰপিছতহে আমি প্ৰডাকশ্যন কৰিছিলোঁ। আমি বছৰত এটা পুখুৰীৰ পৰা 4বাৰ 5বাৰকৈ আমি প্ৰডাকশ্যন ল'ব পাৰোঁ, মানে এই মাছৰ পোনা নাৰ্ছিং কৰিব পাৰোঁ। কিন্তু এতিয়া কেইদিনমান আগত হয়তো চাইছিলে যে এইটো পুখুৰীৰ পৰা আমি মাগুৰ মাছৰ ভিডিঅ' এৰিছিলোঁ, কিন্তু এতিয়া আকৌ গুলচা মাছৰ
প্ৰডাকশ্যন কৰা হ'ল। মাটিত চপাই দিব লাগিব হা, নহ'লে নুঠে। আজিৰ ভিডিঅ'খন হৈছে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে। এই ভিডিঅ'খন মানে যদি আপোনালোকে চাইছে ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলখন লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। তেতিয়াহে আৰু নিত্য নতুন ভিডিঅ'বিলাক যেতিয়া নেকি আপলোড কৰিম আমি, আপুনি চবৰ আগতে পাই যাব। চাইছে পোনাৰ চাইজ মানে এসপ্তাহ, আজি এসপ্তাহ হৈছে না? বেছি হ'ব, বেছি হোৱা নাই, এসপ্তাহ হৈছে। এসপ্তাহত চাইজ প্ৰায় আপোনাৰ হাফ ইঞ্চি, 1 ইঞ্চি ওচৰা ওচৰি হৈ গৈছে কেইটামান। হাফ ইঞ্চি ধৰি লওক আৰু এভাৰেজ আধা ইঞ্চিমান হৈ গৈছে। চাওক পোনাৰ এক্টিভেট কিমান ধুনীয়া মাছ, আপোনাৰ পূৰা ৰঙা হৈ আছে। এতিয়া নতুনকৈ প্ৰডাকশ্যন কৰিছোঁ, মই ইমান আইডিয়া কৰিব নোৱাৰিম কিমান মাছ হ'ব। হ'ব লাগে যিমানখিনি উঠিছে। গুলচা মাছৰ স্পন বা পোনা এইবিলাক মানে পটককৈ নেটত নুঠে, মাটিত কামুৰি বহি থাকে। সেইটো কাৰণে হয়তো কিমান হ'ব মই আইডিয়া দিব নোৱাৰিম। চব ফালে আছে, য'ত যোনফালে যায় চব ফালে আছে। এই পোনাসমূহ ধৰক আৰু এসপ্তাহ পিছৰ পৰা আমি ডেলিভাৰী দিব পাৰিম, ডেলিভাৰী হৈ যাব। এইখন পুখুৰীত শিঙি মাছৰ স্পন দিয়া হৈছে। এই পুখুৰীত স্পনটো দিয়া আজি 3 দিন হ'ল না 4 দিন হ'ল? 4 দিন, আজি 4 দিন হ'ল। এই যে পুখুৰীখন দেখা পাইছে, এইখন পুখুৰীত যে আমি স্পন পেলাইছিলোঁ, স্পন পেলোৱাৰ পিছত কমচে কম আমাৰ আইডিয়া যিটো হয় প্ৰায় 50,000 পৰা 60,000 মাছ আমাৰ বিক্ৰী হৈ গৈছে এই পুখুৰীৰ পৰা। এই সৰু থাকোঁতে বিক্ৰী হৈ গৈছে আৰু ইয়াত কমচে কম আৰু 1.5 লাখ মাছ হ'ব লাগে আমি আশা কৰোঁ। এই সৰু এটা পুখুৰী চাইছেনে, ইমান ডাঙৰ নহয়, সৰু পুখুৰী। এইটোত মাটি বেছিতকৈ বেছি আপোনাৰ 1.5 কঠামান হ'ব পাৰে। 1.5 কঠা পুখুৰীত যদি 2 লাখ মাছৰ প্ৰডাকশ্যন হয়, চিন্তা কৰি চাওক 1 বিঘা পুখুৰীত কিমান হ'ব পাৰে। 1 বিঘা পুখুৰীত কমচে কম 5 লাখ, 6 লাখ, 7 লাখ মাছ হোৱা সম্ভৱ। আমাৰ এইখন পুখুৰীত মাগুৰ মাছ আছে। মাগুৰ মাছৰ যিটো বুঢ়াৰ অহা বছৰ হ'ব, অহা বছৰ যিটো মাছৰ ব্ৰিডিং কৰিম, এই বুঢ়াৰখিনি আমি এইখন পুখুৰীত আমি ৰাখিছোঁ। অহা বছৰ ব্ৰিডিং কৰিম। ইয়াৰ পৰা ইয়াত শিঙি মাছো আছে, পাভ মাছ কম আছে, শিঙি মাছ আৰু মাগুৰ মাছ বেছিকৈ আছে। আৰু বেলেগ পুখুৰী আছে বুঢ়াৰৰ, য'ত নেকি আমি বুঢ়াৰ মাছবিলাক সংৰক্ষণ কৰি ৰাখিছোঁ, মানে প্ৰতিপালন কৰি আছোঁ। এইবিলাক মাছ আমি অহা বছৰলৈ প্ৰস্তুত কৰি আছোঁ। চাওক কিমানখিনি পোনা উঠিছে। মই জুম কৰিহে দেখাই আছোঁ, মানে কমচে কম 2-3 হাজাৰ পোনা উঠি গৈছে না, বেছি হয় ঠিক নাই। এৰি দিয়া। আৰু পোনাটো বয়স মাত্ৰ 10 দিনমান হ'ব না। পুখুৰী চাই আছে, এইখন পুখুৰীত এনেকুৱা ধৰণৰ হাই লেভেলৰ প্ৰডাকশ্যন হৈ গৈছে, হিউজ পৰিমাণ প্ৰডাকশ্যন, য'ত নেকি আমি নিজেও কল্পনা কৰিব পৰা নাছিলোঁ যে ইয়াত ইমান প্ৰডাকশ্যন হ'ব পাৰে। এইখন পুখুৰীত আমি 3.5 লিটাৰ আমি স্পন দিছিলোঁ, দিয়াৰ পিছত কি প্ৰডাকশ্যন হয় আৰু এটা পুখুৰীত কিমান প্ৰডাকশ্যন হ'ব পাৰে, জাষ্ট আপোনাৰ নেট কৰিছে, উঠাইছে। চাওক ইয়াত কমচে কম 4,000-5,000 মাছ হৈ যাব লাগে, মানে ইমান সৰু সৰু মাছ। এইখন পুখুৰীত বেলেগ জেগাত এটা দিয়াচোন। চাওক ইয়াত দিয়া চাওক কিমান ওচৰৰ পৰা দিছে হা, ইমান দূৰৰ পৰা দিয়া নাই, খালি জাষ্ট ওপৰত দি। চালা ইমান মাছ উঠে, মই কিন্তু ভাবাই নাছিলোঁ যে ইমান প্ৰডাকশ্যন, শিঙি মাছৰ প্ৰডাকশ্যন হয়। কিন্তু এইটো কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হ'ল মই নিজেই গম পোৱা নাই। এইটো পুখুৰীত কিমান হ'ব পাৰে মাছ তোমালোকে কোৱাচোন, আইডিয়া? 4 লাখ, 5 লাখ, 3-4 লাখ হৈ যাব লাগে। 3-4 লাখ, 3-4 লাখ। 4 লাখ যদি পোনা হয়,
স্পনটো বেছি দিয়া আছিলে আৰু বেছি হ'ব লাগিছিলে, কিন্তু যি প্ৰডাকশ্যন দেখা পাইছোঁ সি হয়তো আইডিয়া কৰিব পৰা নাই। আমাৰ আইডিয়াত 5 লাখ হ'ব লাগে, কিন্তু সি কৈছে 4 লাখ। কাৰটো সঁচা হয়, আমি মাছ বিক্ৰী কৰিলেহে গম পাম, এইটো এতিয়া গম নাপাম। অকণমান মাজত এটা দিয়াচোন। এই পুখুৰীটোৰ মাটি হ'ব 3 কঠা 3.5 কঠা, ইয়াৰ ওপৰত নহয়, 3 কঠা 3.5 কঠাই হ'ব। এই পুখুৰীটোত যদি 5 লাখ মাছৰ পৰা 5 লাখ, এতিয়া যি মাছ উঠিছে, এতিয়া মাজত দিছে, এতিয়াতো ইমান উঠা নাছিলে, কিন্তু মাজত যিমান উঠিছে, এতিয়া যেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হৈছে ছেকেণ্ড বাংলাদেশ বুলি আমি ক'ব পাৰিম। এতিয়া আৰু বাংলাদেশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, কলকাতাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কলকাতাতো শিঙি মাছৰ লোকেল মাছৰ মানে প্ৰডাকশ্যন ইমান নাই। আমাৰ ইয়াত যিমান প্ৰডাকশ্যন হয় কলকাতাত সিমান নহয়, কিন্তু বাংলাদেশত আমাতকৈ আৰু বেছি প্ৰডাকশ্যন হৈ আছিলে। কিন্তু এতিয়া বৰ্তমান সময়ত যি প্ৰডাকশ্যন আমাৰ এইখন পুখুৰীত হৈছে আৰু এটা পুখুৰীত তেনেকুৱা হৈছে, যদি প্ৰত্যেকটা পুখুৰীত আমি তেনেকুৱা প্ৰডাকশ্যন ল'ব পাৰোঁ, প্ৰডাকশ্যন হয়, তেতিয়াহ'লে আৰু বাংলাদেশৰ যিটো নাম সুনাম সেইটো হয়তো আমাৰ ইয়াত অসমতো আমি লৈ আহিব পাৰিম। কোনো জেগাত যাব নালাগে, আমাৰ এই অসমতেই কম দামতেই পোনা বিক্ৰী হোৱাৰ সম্ভাৱনা হৈছে। আমি কম ৰেটতেই পোনা বিক্ৰী কৰিম, আৰু হয়তো আমাৰ পৰা যিবিলাক মানুহে স্পন লৈ যাব তেখেতসকলেও পোনা বনাই বিক্ৰী কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি মাছৰ ফাৰ্মিং কৰিব ভাবি আছে, লোকেল মাছৰ ফাৰ্মিং কৰিম, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত হয়তো নাম্বাৰটো দিয়াই হৈছে, ফোন নম্বৰত যোগাযোগ কৰি মাছৰ পোনা লৈ যাব পাৰিব। যদি আপোনালোক আহিব পৰা তেনেকুৱা অৱস্থা নাথাকে, আপুনি আহিব নোৱাৰে, তেতিয়াহ'লে ডেলিভাৰী কৰাও আমি ব্যৱস্থা কৰি দিম। যদি আপোনাৰ বিশ্বাস আছে তেতিয়াহ'লে আপুনি মাছৰ পোনা লৈ যাব পাৰিব। আৰু আপুনি মাছ ঘৰত যেতিয়া পাবগৈ, পোৱাৰ পিছত আপুনি নিজে কাউণ্ট কৰি ল'ব পাৰিব, কোনো ধৰণৰ সন্দেহ নাই। আমি মাছ ইয়াৰ পৰা কম দিওঁ, আৰু মাছৰ কোৱালিটিও কোনো ধৰণৰ মানে বেয়া নকৰোঁ। কোৱালিটিটো মেইনটেইন কৰিবৰ ব্যৱস্থা আমি কৰিছোঁ, চেষ্টা কৰি আছোঁ, কেনেকৈ ভাল কোৱালিটি মাছ আপোনালোকক দিব পাৰোঁ। আমি সেইখিনি চেষ্টা আমি কৰি আছোঁ। আছাম ফিছ হেচাৰী, মানে আমাৰ হেচাৰীখনৰ নাম হৈছে আছাম ফিছ হেচাৰী। এই হেচাৰীখনত অকল লোকেল মাছৰ প্ৰডাকশ্যন হ'ব, আৰু বৰ্তমান হৈ আছে, আৰু আগন্তুক দিনত হৈ থাকিব। কিন্তু লোকেল মাছ, যিবিলাক মাছ নেকি থলুৱা মাছ, এই থলুৱা মাছ যিবিলাক বিলুপ্ত হৈ গৈছে, সেই বিলুপ্ত হৈ যোৱা মাছৰ খালি প্ৰডাকশ্যন ইয়াত এইটো হেচাৰীত হ'ব। আপোনালোকে নিসন্দেহত আমাৰ লগত যোগাযোগ কৰি এই মাছৰ কাম কৰা শিকিব পাৰিব। কেনেকৈ ফাৰ্মিং কৰিব লাগে, কেনেকৈ মাছৰ প্ৰডাকশ্যন কৰিব লাগে, কি ইয়াৰ আঁৰত কি সুবিধা অসুবিধা কামবোৰ আছে, আমাৰ এই চেনেলৰ যোগতে আপোনালোকে চাব পাৰিব। আৰু যদি আপুনি ঘৰত আহি পেলাই আপোনালোকে জানিব পাৰিব কেনেকৈ ফাৰ্মিং কৰিলে কি হ'ব, গোটেই তথ্যবিলাক আমাৰ পৰা ল'ব পাৰিব। যিহেতু আমি ছাকচেছ হৈছোঁ, আপোনালোকেও ছাকচেছ হ'ব নিশ্চয়, ইয়াত কোনো সন্দেহ নাই।